আজি অসমীয়া জাতিক গালি পাৰিছে যিসকলে মিয়াৰ হৈ মাত মাতি আছে সেইকেইজন মহাপুৰুষ ক'লে আপোনালোকে শৃংখল চলীয়া মুখখন বন্ধ কৰিবলৈ পাৰিব সিটু বৰুৱাৰ নিচিনা নেতাক আপোনালোকে মুখখন বন্ধ কৰিব পাৰিব আমাক কিন্তু নোৱাৰে আমি জয়মতীৰ দেশৰ বোৱাৰী হয় আমি ভয় কৰাৰ বিধত নহয় আমি কনকলতা দেশৰ জীয়াৰী আমি ভয় কৰাৰ বিধৰ নহয় মই হে দুই তিনিজন বিধায়কক ক'বলৈ গৈছোঁ আপোনালোকে যে মিয়াৰ হৈ মাত মাতি থাকে সেইকেইজনক ক'ব বিচাৰিছোঁ আজি অসমীয়া জাতিক ইমান অভদ্ৰকৈ ইমান অসভ্যকৈ মাত মাতি কৈছে আৰু তাৰ কাৰণ আপোনালোক আমাক গ'লে নোৱাৰিব মিয়াই আমি মিয়াক ভয় কৰা মানুহ নহয় মিয়া জাতিক ভয় কৰা ছোৱালী নহয় বোৱাৰী নহয় আজি 4-5 দিনৰ পৰা দেখিবলৈ পাইছোঁ এগৰাকী মহিলাই আগতে এবাৰ জেললৈ যোৱা এগৰাকী মহিলা অসমীয়া জাতিক লৈ বহুত বেয়াকৈ কৈছে আৰু কেইদিনমানৰ পৰা চাই আছোঁ বহুত বেয়াকৈ যে কৈছে আজি গ্ৰেপ্তাৰ কৰিছে তেখেতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আমি গম পাইছোঁ অকল তেখেতক গ্ৰেপ্তাৰ কৰিলে নহ'ব প্ৰথম কথা হৈছে অসম আৰক্ষীক ধন্যবাদ জনাইছোঁ যিগৰাকী মহিলাক আটক কৰিছে অসম আৰক্ষীক ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ এই কাৰণে ধন্যবাদ জনাইছোঁ অতি সোনকালে তাৰ ব্যৱস্থাটো কৰিছে কিন্তু অসম পুলিচক আমি এটা কথা ক'ব বিচাৰিছোঁ যি মহিলাগৰাকীক আটক কৰিছে সেই মহিলাগৰাকীৰ ঘৰটো প্ৰথমে ঘৰৰ পৰা টানি টোপোলা লৈ তেওঁৰ মাক বাপেককো ধৰিব লাগে ধৰি বাংলাদেশলৈ পঠিয়াই দিব লাগে বাংলাদেশলৈ অসমৰ পৰা পঠিয়াই দিব লাগে যেতিয়া অসমীয়া জাতিক গালি পাৰিব অসমত থাকি কোনো লাভ নাই প্ৰথম কথা তেওঁলোকৰ মাক বাপেকক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগিব 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব আৰু যদি নকৰে আমি বেচৰকাৰী সংস্থাৰ পৰা সাহসীৰ তৰফৰ পৰা যিহেতু নেকি আমাৰ মৰিগাঁও জিলাত কমিটি আছে ৰহাত আছে নগাঁৱত আছে সকলো মহিলাক লৈ নহ'লে আমিয়ে তেহেতৰ ঘৰটো গৈ ঘেৰা কৰি ধৰিম অসমীয়া জাতিক গালি পাৰিবলৈ অসমীয়া জাতিক বেয়াকৈ কৰি ক'বলৈ ক'ত অধিকাৰ পালে মই এইখিনিতে দুজনমান ৰজাক ক'ব বিচাৰিছোঁ যিহেতু নেকি লংকাত গৈ তেহেঁতি ৰজা হৈছে লংকাত গৈ ৰাৱণ হৈছে যেতিয়া সিংহাসনখন পাইছে বিধায়কৰ চকীখন পাইছে তেওঁলোকে ৰাৱণ হৈ গৈছে আজি অসমীয়া জাতিক গালি পাৰিছে যিসকলে মিয়াৰ হৈ মাত মাতি আছে সেইকেইজন মহাপুৰুষ ক'লে গ'ল অসমীয়া জাতিক গালি পাৰিছে সেইকেইজন মহাপুৰুষ ক'লে গ'ল আপোনালোকে শৃংখল চলীয়া মুখখন বন্ধ কৰিবলৈ পাৰিব সিটু বৰুৱাৰ নিচিনা নেতাক আপোনালোকে মুখখন বন্ধ কৰিব পাৰিব আমাক কিন্তু নোৱাৰে আমি বিকি হোৱা মানুহ নহয় আমি আন্দোলনৰ নামত টকা লোৱা মানুহ নহয় আমি জয়মতীৰ জীয়াৰী মানুহ হয় আমি জয়মতীৰ দেশৰ বোৱাৰী হয় আমি ভয় কৰাৰ বিধত নহয় গতিকে আৰু এজন নেতাই দেখিবলৈ পালোঁ তেখেতে কৈছে যে সংগঠনবিলাকক কাণতলীয়া চৰ দিব আপোনাৰ দম আছে মহাশয় কিবা চেৰমাৰ নে কি নাম কিবা এজন বিধায়ক নে কিয়ে হয় আমি নাজানো ইমান দেখি নাপাওঁ কিন্তু কৈছে যে সংগঠনবিলাকক চৰ দিব আপুনি পাৰিব আমাক চৰ দিবলৈ আপুনি গুৱাহাটীলৈ কালি আহিব গুৱাহাটী দিছপুৰলৈ আহিব আপুনি আমাক চৰ দিব পাৰিবনে নাই আমি চাম অসমীয়া জাতিক বেয়াকৈ ক'ব অসমৰ মাটি অসমৰ আমাৰ মাটিকণো দখল কৰি ল'ব আমি মনে মনে বহি থাকিম আমি কনকলতা দেশৰ জীয়াৰী আমি ভয় কৰাৰ বিধৰ নহয় আৰু এই যে মুছলিম মহিলাগৰাকীয়ে যে ইমান অসমীয়া জাতিটোক গালি পাৰিছে আজি আপোনালোকে ক'লে গ'ল আৰু তাৰ কাৰণ আপোনালোক মই হে দুই তিনিজন বিধায়কক ক'বলৈ গৈছোঁ আপোনালোকে যে মিয়াৰ হৈ মাত মাতি থাকে সেইকেইজনক ক'ব বিচাৰিছোঁ আজি অসমীয়া জাতিক ইমান অভদ্ৰকৈ ইমান অসভ্যকৈ মাত মাতি কৈছে আৰু তাৰ কাৰণ আপোনালোক গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ বহুত জেগাত তেনেকুৱা মাটি আছে আমি গম পাওঁ বহুত জেগাত মাটি আছে বহুত জেগাৰ পৰা ধুবুৰীৰ পৰা চৰৰ পৰা আহি আমাৰ ইয়াত জেগা লৈছেহি আমি গম পাওঁ ইতিমধ্যে আমি শুনিব পাইছোঁ আমি দেখিবলৈও পাইছোঁ গতিকে ইয়াৰ পিছত যদি আৰু কোনোবাই যদি অসমীয়া জাতিক অসমীয়া ভাই ভণ্ডুক যদি কোনোবাই গালি পাৰে তেতিয়া কিন্তু আমি সাজু হৈছোঁ আমি সাজু হৈ আছোঁ কেইজনমানৰ মুখ আপোনালোকে বন্ধ কৰিব পাৰিব
কিন্তু আমাৰ মুখ আপোনালোকে বন্ধ কৰিব নোৱাৰে। আজি অসমীয়া জাতিক গালি পাৰিছে, আৰু তাৰ কাৰণ হৈছে 2-3জন বিধায়ক। লংকাত গৈ ৰাৱণ হৈ যোৱা বিধায়ককেইজনক কৈছোঁ, আপোনালোকৰ কাৰণে আমাৰ অসমত এনেকুৱা এতিয়া পৰিস্থিতি হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল কাম কৰিছে, আমি মুখ্যমন্ত্ৰীৰ মানুহ নহয়, আকৌ কৈছোঁ, আমি কোনো বিজেপিৰ, কোনো পাৰ্টীৰ, কোনো দলৰ মানুহ নহয়, কিন্তু এগৰাকী নাৰীৰ হিচাপত, জাতিৰ হিচাপত মাত মাতি কৈছোঁ, আমি কোনো ৰাজনীতিৰ মানুহ নহয়। বহুত মহিলাই আমালৈ ফোন কৰে। আমাৰ যিবিলাক ভাই ভনী আছে, আমাৰ লগতো মুছলিম আছে, ধুবুৰীত আছে, আমাৰ লগত লখিমপুৰত আছে, বঙালমৰাত আছে, ৰঙানদীত আছে, শিৱসাগৰত আছে। সৰুৰ পৰা মুছলিমৰ ঘৰতে ডাঙৰ হৈ আহিলোঁ, কিন্তু সেই মুছলিমসকলৰ এই এনেকুৱা অসভ্যবিলাক মিয়াৰ কাৰণে আমাৰ অসমত থকা মুছলিমসকলৰ দিগদাৰ হৈছে। সেই কথা মই কৈছোঁ। বহুত ৰান্ধনি, কালি ৰাতিটো 6-7জনীমান মহিলা, যিহেতু নেকি ৰন্ধনকৰ্মী, মই এটা দায়িত্বত আছোঁ, তেওঁলোকে মোক কৈছে, বাইদেউ এইসকলৰ কাৰণে আমি আমাৰ ঘৰ, আমাৰ মাটি ভাটি হেৰাব লাগিব। গতিকে এইখিনি দুখ সেই মহিলাগৰাকীকো আমি দিব নাযাওঁ, এইখিনি সেই 2-3জন বিধায়কক ক'বলৈ বিচাৰিছোঁ। এই যে এটা বিধায়ক হয় নে কি হয় নাজানো, কিবা নামটো চেয়াৰমান নে কি, আমিও সেইটোও নাজানো, দেখাও নাই তেনেকৈ। কৈছে যে কোনোবা সংগঠনৰ, যিবিলাক সংগঠন মাত মাতি আছে, কাণতলীয়া কাণৰ গুৰিত চৰ দিব। দম আছে আপোনাৰ আমাক চৰিয়াবলৈ? দিছপুৰলৈ আহিব পাৰিব আপুনি চৰিয়াবলৈ আমাক? আমি থিয় হৈ দিম, 4টা সংগঠন লৈ মই লগত লৈ থিয় হৈ দিম, চৰিয়াব পাৰিব? কিয় ইমান কাজিয়া কৰি আছে? আৰে মুখ্যমন্ত্ৰীয়ে আজি ৰামপুৰলৈ যাওক আপোনালোকে, আমাৰ মাটি, ৰামপুৰ সত্ৰৰ মাটি দখল কৰি পেলাইছে। আমাৰ সত্ৰ নাইকিয়া হৈ গৈছেগৈ, সত্ৰখন নাইকিয়া হৈ গৈছেগৈ। কিছুমান আমি তথ্য দেখিবলৈ পাইছোঁ। কিছুমানৰ আকৌ পাহাৰৰ ওপৰতো মাটি থাকে, সেইখিনি মাটি আকৌ এই শিল হাকুতো মাটি আছে। কিয়? চৰকাৰৰ মাটিখিনি এৰি দিব লাগিব। আমি কোনো সাপোৰ্টাৰ হৈ আমি আজি মই ভিডিঅ'টো বনোৱা নাই। দুখ লাগিছে এটা কাৰণে, অসমীয়া জাতিক যে গালি পাৰিছে, আৰু ইয়াৰ পিছত যদি কোনোবা মহিলা হওক, কোনোবা পুৰুষ হওক, অসমীয়া জাতিক যদি কোনোবাই গালি পাৰে, ইয়াৰ কিন্তু প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈছোঁ। অসমীয়া জাতিক লৈ অসভ্যালি নকৰিব। আৰু এই কাৰণে কৈছোঁ, মিয়া দুটামানে মোকো মেছেজ কৰি আছে, কিমান বেয়াকৈ মেছেজ কৰিছে, মোবাইলত আছে মোৰ। তেওঁলোকৰ ওপৰত মই আজি কেছো দিছোঁ। এটাতো মিয়া সাংবাদিক, আজি বহুত দিনৰ পৰা, 2022 চনৰ পৰা মোৰ লগত লাগি আছে। টকা বিচাৰিছিলে মিয়া সাংবাদিকটোৱে, মই টকা নিদিলোঁ কাৰণে মোৰ লগত লাগি আছে। সেইজনে আকৌ মিয়াই আকৌ বেলেগ মিয়াক লগাই আছে, মোক ফোন কৰিবলৈ, মোক মেছেজ দিবলৈ, কোনোবা চালফা দি ফোন কৰিবলৈ। মিয়া এগৰাকী আছে, তাইৰ নাম মীনা কিবা, তাই হেনো নিজকে চালফা বুলি কৈ মোক কৈছে সংগঠন এৰি দিবিনে নাই। মিয়া এগৰাকী। মই হৈছোঁ শিৱসাগৰৰ ছোৱালী। আমাক বলে নোৱাৰিব মিয়াই। আমি মিয়াক ভয় কৰা মানুহ নহয়, মিয়া জাতিক ভয় কৰা ছোৱালী নহয়, বোৱাৰী নহয়। গতিকে অসমীয়া জাতিক ইমান অসভ্যালিকৈ যদি আৰু কোনোবা কয়, তেতিয়া কিন্তু বেলেগ এটা পৰিস্থিতি হ'ব। আকৌ এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। উচ্ছেদৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছে, আমাৰ মাটি বেলেগে যেতিয়া লৈ গৈছে, তেওঁতো কিবা এটা পাইছে ন, এনেইতো মুখ্যমন্ত্ৰীয়ে নালাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক প্ৰথমে ধন্যবাদ জনাইছোঁ। আপোনাৰ লগত আমি আছোঁ, আপুনি সদায় ভাল কাম কৰি যাব। আৰু এনেকুৱা মিয়াবিলাক, বাংলাদেশৰ পৰা অহা মিয়াবিলাকক আমি আশা কৰিছোঁ আপুনি যাতে বাংলাদেশলৈ পঠিয়াই দিয়ে। খালি এভেকশ্যন কৰি ঘৰটো ভাঙি দিলে নহ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যাতে বাংলাদেশলৈ পঠিওৱা ব্যৱস্থাটো কৰিব বুলি আমি ভাবোঁ।